নমস্কাৰ, আপোনালোকৰ বাবে আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিলোঁ। সেইটো প্ৰাইভেট জব হয়। আপোনালোকে যদি গোটেই ভিডিঅ'টো মানে শেষলৈ যদি চাই থাকে তেনেহ'লে গোটেই ডিটেইলছটো এটা ভিডিঅ'তে মই দি দিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো নতুনবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আপোনালোকৰ সকলো ধৰণৰ ভিডিঅ' এই চেনেলত পাই যাব। হ'ব, আপোনালোকে গোটেই ভিডিঅ'টো চাই থাকক। প্ৰাইভেট জব হয়, আপোনালোকে চাই থাকক। হ'ব, আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আনিছোঁ। সেইটো প্ৰাইভেট জব বুলি মই আগতে কৈ দিছোঁ, প্ৰাইভেট জব হয়। আৰু আপোনালোকে যদি কেনেকৈ এপ্লাই কৰিব বিচাৰিছে, কেনেকৈ এপ্লাই কৰিব আৰু ক'ত এপ্লাই কৰিব, আৰু মানে শিক্ষাগত অৰ্হতা আৰু বয়সৰ সময়সীমা গোটেই প্ৰচেছটো এটা ভিডিঅ'তে আপোনালোকক কৈ দিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, সকলোকে মানে সম্পূৰ্ণলৈকে চাই থাকিব। ডিটেইলছত মই কৈ দিম। আদানী পাৱাৰ ৰিক্ৰুটমেণ্ট হয় 2026, আদানী পাৱাৰ লিমিটেড হয়। ইয়াত টোটাল পোষ্ট আছে 11,000 প্লাছ ভেকেঞ্চি আছে। ইয়াত ইলিজিবিলিটিৰ চিলেকশ্যন প্ৰচেছ, গোটেই প্ৰচেছটো আপোনালোকক দেখুৱাম, আপোনালোকে চাই থাকিব। ইয়াত ৰিক্ৰুটমেণ্ট অৰ্গেনাইজেশ্যন যিটো নেম হয় আদানী পাৱাৰ লিমিটেড হয়। পোষ্ট নেম হয় মাল্টিপল পোষ্ট হয়। ইয়াত 10 পাছ 12 পাছ আৰু এনি গ্ৰেজুৱেট, যদি গ্ৰেজুৱেট কৰিছে আপোনালোকে তেনেহ'লে এই পোষ্টকেইটাত এপ্লাই কৰিব পাৰিব। ইয়াত গোটেই আপোনালোকক প্ৰচেছটো দেখুৱাই আছোঁ আৰু গোটেইখিনি আপোনালোকক কৈ দিম কেনেকৈ এপ্লাই কৰিব। এইটো জব লোকেশ্যন হয় মাল্টিপল লোকেশ্যন অল অভাৰ ইণ্ডিয়া, ইণ্ডিয়াৰ সকলো লোকে ইয়াত এপ্লাই কৰিব পাৰিব। মেল আৰু ফিমেল সকলোৱে ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াত টোটাল পোষ্ট আছে 11,775টা পোষ্ট আছে। ইয়াত যিটো চেলাৰী হয়, চেলাৰী যিটো হয় 20,000 পৰা 80,000লৈকে আপোনালোকৰ পাৰ মান্থ দিব। আৰু যিটো এপ্লিকেশ্যন প্ৰচেছ হয় অনলাইনৰ যোগেদি আপোনালোকে আবেদন কৰিব লাগিব। আৰু এপ্লিকেশ্যন ফিজটো ইয়াত আপোনাৰ এপ্লিকেশ্যন ফিজটো ইয়াত নালাগে। হাউ কেন এপ্লাই অল অভাৰ ইণ্ডিয়া কেণ্ডিডেট কেন এপ্লাই। চিলেকশ্যন যিটো প্ৰচেছ হয় ইণ্টাৰভিউ অনলি, ইয়াত খালি ইণ্টাৰভিউ হ'ব। আৰু আদানী পাৱাৰ ৰিক্ৰুটমেণ্ট এই যিটো লিমিট হয় ইয়াত দিয়া আছে 18 পৰা 45 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত মিনিমাম এজ 18 আৰু মেক্সিমাম এজ 45, 18 পৰা 45 ভিতৰত যদি আপোনাৰ বয়স আছে তেনেহ'লে সেই পোষ্টত এপ্লাই কৰিব পাৰিব। আদানী পাৱাৰ ৰিক্ৰুটমেণ্ট ইয়াত যদি এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে, আপুনি যদি মেট্ৰিক পাছ কৰিছে, হাই ছেকেণ্ডেৰী পাছ কৰিছে আৰু যদি গ্ৰেজুৱেট কমপ্লিট কৰিছে আৰু যদি কিবা ডিপ্ল'মা থাকে তেনেহ'লেও পোষ্টত এপ্লাই কৰিব পাৰিব। আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হিচাপত আপোনালোকৰ কোৱালিফিকেশ্যন হিচাপত কি কৰিব, চিলেকশ্যনটো তেওঁলোকে কৰিব। আৰু ইয়াত এপ্লিকেশ্যন UR OBC EWS কাৰণে ST STৰ কাৰণে ইয়াত কোনো ফিজ নালাগে। ইয়াত ন' ফিজ কৈছে, ইয়াত কোনো এক্সাম নহয়। আৰু যিটো ইম্পৰ্টেণ্ট যিবিলাক ডকুমেণ্ট কি লাগিব ইয়াত দিয়া আছে, আধাৰ কাৰ্ড লাগিব, ছিগনেচাৰ লাগিব, ভোটাৰ ID লাগিব, PRC ৰেচিডেণ্ট চাৰ্টিফিকেট লাগিব, PRC লাগিব। আৰু PRC নহ'লেও হ'ব, গ্ৰেজুৱেট ডিগ্ৰী যদি গ্ৰেজুৱেট কৰিছে সেইটো লাগিব। মানে সেইবিলাক ডকুমেণ্ট হয়। আৰু 12 পাছ 10 পাছ যদি কৰিছে সেই গোটেইকেইটা চাৰ্টিফিকেট লাগিব। পাছপোৰ্ট চাইজ ফটো লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, ৰেজিষ্টাৰ মোবাইল নম্বৰ লাগিব আৰু ৰিচাম অৰ্থাৎ আপোনালোকৰ বায়'ডাটা জমা দিব লাগিব। আৰু আদানী পাৱাৰ ৰিক্ৰুটমেণ্ট চিলেকশ্যন যিটো প্ৰচেছ হয়, প্ৰথমত কি হ'ব, আপোনালোকৰ এপ্লিকেশ্যনত এপ্লাই কৰাৰ পিছত ইণ্টাৰভিউ হ'ব। আপোনালোকক মতা হ'ব ইণ্টাৰভিউৰ কাৰণে, আপোনালোকে যাব লাগিব। তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত হোৱাৰ পিছত ট্ৰেইনিং হ'ব। ট্ৰেইনিং হোৱাৰ পিছত আপোনালোকৰ জইন হৈ যাব। যদি আপোনালোকে যদি ফাৰ্ষ্ট টাইমৰ কাৰণে মোৰ ভিডিঅ'টো চাই আছে, এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো মই সকলো ধৰণৰ ভিডিঅ' ইয়াত আপলোড দি থাকোঁ। প্ৰাইভেট হয় আৰু সেইটো জব যে আদানী পাৱাৰ ৰিক্ৰুটমেণ্ট হয় সেইটো প্ৰাইভেট জব হয়। প্ৰাইভেট জব আছাম গভৰ্ণমেণ্টৰ জব আৰু চেণ্ট্ৰেল যিটো গভৰ্ণমেণ্টৰ জব হয় সেইটো সকলো ধৰণৰ ভিডিঅ' ইয়াত মই আপলোড কৰি থাকোঁ। আপোনালোকৰ ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো দিনত এটা দুটা মই আপডেট দি থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। আৰু যদি কিবা আপোনালোকৰ প্ৰব্লেম হৈ থাকে মোক জনাব, কমেণ্টত জনাব, মই কৈ দিম সকলোবিলাক। আদানী পাৱাৰ যিটো ৰিক্ৰুটমেণ্ট হয়, হাউ টু এপ্লাই, কেনেদৰে আপোনালোকে এপ্লাই কৰিব, ইয়াত দিয়া আছে টু এপ্লাই অনলাইন ইউ মাষ্ট ফাৰ্ষ্ট ভিজিট দ্য অফিচিয়েল ৱেবছাইট অফ আদানী পাৱাৰ লিমিটেড। আপোনালোকক কিছু অফিচিয়েল ৱেবছাইটত আদানী পাৱাৰ যিটো ৰিক্ৰুটমেণ্টৰ মানে অফিচিয়েল যিটো নটিছ দিছে, আপোনালোকে তাত গোটেই প্ৰচেছটো দিয়া আছে। আপোনালোকে তাত গৈ পঢ়ি কেনেকৈ এপ্লাইটো অনলাইনৰ যোগেদি মানে আবেদন কৰিব লাগিব। কৰাৰ পিছত আপোনালোকক কি হ'ব, ইণ্টাৰভিউ হ'ব। তাৰপিছত মানে চিলেকশ্যন যিটো প্ৰচেছ হয়, ইণ্টাৰভিউৰ পিছত আপোনালোকক কি কৰা হ'ব, মেৰিট লিষ্ট দিব, ট্ৰেইনিং হ'ব, তাৰপিছত জইনিং কৰি দিব। ইয়াত লিখা আছে নাও আফটাৰ ৰিচিং দ্য হোম পেজ অফ দ্য ৱেবছাইট ইউ ফাৰ্ষ্ট নিড টু কমপ্লিট ইউৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ। ৰেজিষ্ট্ৰেশ্যন প্ৰথমত কৰিব লাগিব, তাৰপিছত আপোনালোকৰ পাছৱাৰ্ড, ইমেইল আই ডি মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰিব লাগিব। গোটেই প্ৰচেছটো তাত অফিচিয়েল ৱেবছাইটত দিয়া আছে। আপোনালোকে তাত গৈ গোটেইখিনি আপোনালোকে দিয়াৰ পিছত ছাবমিট কৰিব। ছাবমিট কৰাৰ পিছত প্ৰিণ্ট আউট কৰিব লাগিব আপোনালোকৰ যিটো ছাবমিট মানে ছাকচেছফুল হোৱাৰ পিছত। সেইটো ইয়াত লিখা আছে। আপোনালোকে যদি মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিওঁ আৰু লাইক এটা কৰি দিব। আপোনালোকৰ বাবে নেক্সট আৰু এটা ভিডিঅ' লৈ আনিম, হ'ব পিছত নেক্সট আৰু এটা ভিডিঅ' আনিম। বাছ।